हेलो बंधुসকল যদি আপুনি SBI কাস্টমাৰ আৰু SBI ইন্টাৰনেট বেংকিংৰ পাসওয়ার্ড আপুনি ইউনো SBI ত গৈ চেঞ্জ কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ চেঞ্জ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ইউনো SBI ত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰিনত আহিছো আৰু ইউনো SBI ওপেন কৰি লৈছো ইউনো SBI ওপেন হোৱাৰ পাছত ইয়াত আমাৰ এমপিন টো ভৰাই আমি আমাৰ একাউণ্টত লগইন হৈ যাম আমি আমাৰ একাউণ্টত লগইন হোৱাৰ পাছতে যদি আপোনাৰ ইন্টাৰনেট বেংকিংৰ পাসওয়াৰ্ডটো এক্সপায়াৰ হ'বলৈ সময় হৈছে তেতিয়াহলে এনেকুৱা এটা নটিফিকেশন দেখা পাব ইয়াতে যদি আপুনি চেঞ্জ কৰিব বিচাৰিছে ডাইৰেক্টলি চেঞ্জ নাৰ ওপৰত ক্লিক কৰি সেই পেজটোত যাব পাৰে যৰ পৰা আপুনি ইন্টাৰনেট বেংকিংৰ পাসওয়াৰ্ডটো চেঞ্জ কৰিব পাৰে যদি আপোনাৰ এনেকুৱা নটিফিকেশন নেদেখুৱাই তেতিয়াহলে কেনেকুৱা দেখা হ'ব ইয়াত ৰিমাইন্ড মি লেটাৰৰ ওপৰত আমি ক্লিক কৰি দিম আপুনি লগইন হোৱাৰ পাছত ড্যাশবৰ্ডত এনেকৈ আহি যাব এতিয়া তলত এটা সাৰ্ভিস ৰিকুৱেষ্টৰ অপচন পাব তাৰ ওপৰত ক্লিক কৰক সাৰ্ভিস ৰিকুৱেষ্টৰ ওপৰত ক্লিক কৰাৰ পাছত সেটিংস অপচনটোৰ ওপৰত আপোনাক সেটিংস অপচনটোৰ ওপৰত আপুনি ক্লিক কৰিব লাগিব এতিয়া আমি সেটিংসৰ ওপৰত ক্লিক কৰি দিওঁ সেটিংসৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটোত আমি আহি যাম সেটিংসৰ আন্ডাৰত যিমান বিলাক অপচন আছে সেইবিলাক দেখা পাম ইয়াত আমি ৰিসেট ইন্টাৰনেট বেংকিং পাসওয়াৰ্ড হেতুৰ ওপৰত ক্লিক কৰি দিম ৰিসেট ইন্টাৰনেট বেংকিং পাসওয়াৰ্ডৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক ইন্টাৰনেট বেংকিংৰ প্ৰফাইল পাসওয়াৰ্ডটো ভৰাবলৈ কোৱা হৈছে আপুনি হেতু ইয়াত ভৰাই লওক আৰু সাবমিট কৰক প্ৰফাইল পাসওয়াৰ্ডটো ভৰাই সাবমিট কৰাৰ পাছত আমি এই পেজটোত আহি যাম ইয়াত আপুনি নতুন পাসওয়াৰ্ডটো ভৰাব পাৰে এন্টাৰ কৰিব পাৰে আৰু ৰিএন্টাৰ নতুন পাসওয়াৰ্ডটো কৰিব লাগিব এতিয়া পাসওয়াৰ্ডটো বনাওতে আপুনি 8টাৰ পৰা 20টা ক্যাৰেক্টাৰৰ ভিতৰত বনাব লাগিব তাৰছত কম্বিনেশন অফ আলফাবেট ডিজিট আৰু স্পেশাল ক্যাৰেক্টাৰ হ'ব লাগিব অতিকমেও এটা 0 পৰা 9 ভিতৰত সংখ্যা থাকিব লাগিব আৰু অতিকমেও এটা আলফাবেট এৰ পৰা জেড মানে ক্যাপিটাল লেটাৰ আৰু স্মল লেটাৰ এৰ পৰা জেডৰ ভিতৰত থাকিব লাগিব আৰু অতিকমেও এটা এনেকুৱা স্পেশাল ক্যাৰেক্টাৰ থাকিব লাগিব এইবিলাক যে দিয়া আছে গতিকে এনেকুৱা ধৰণৰ কম্বিনেশনত এটা পাসওয়াৰ্ড আপুনি বনাই লওক আৰু ৰিএন্টাৰটো হেতু একেটা পাসওয়াৰ্ড ভৰাওক তাৰপিছত আপুনি কনফাৰ্ম কৰিব লাগিব এতিয়া আমি দুটাতে পাসওয়াৰ্ডটো ভৰাই লৈছো পাসওয়াৰ্ড দুটা ভৰোৱাৰ পাছত আমি কনফাৰ্ম কৰি লম কনফাৰ্ম কৰি দিয়াৰ লগে লগে এটা ওটিপি আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুছি যাব এই ওটিপিটো ইয়াত ভৰাই সাবমিট কৰি দিম সাবমিট কৰাৰ লগে লগে আপুনি দেখা পাইছে পাসওয়াৰ্ড চেঞ্জ ইওৰ পাসওয়াৰ্ড হেজ বিন সাকসেসফুলি চেঞ্জ আপোনাৰ পাসওয়াৰ্ডটো সাকসেসফুলি চেঞ্জ হৈ গৈছে এতিয়া যদি আপুনি ইন্টাৰনেট বেংকিংত লগইন হ'ব লাগে বা মোবাইল বেংকিংৰ ইন্টাৰনেট বেংকিংৰ লগইন পাসওয়াৰ্ডটো ব্যৱহাৰ কৰি লগইন হ'ব লাগে তেতিয়া হলে আপুনি এই মাত্ৰ যিটো পাসওয়াৰ্ড চেঞ্জ কৰিলে সেই পাসওয়াৰ্ডটো ব্যৱহাৰ কৰি লগইন হ'ব পাৰিব আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইউনো SBI ত গৈ ইন্টাৰনেট বেংকিংৰ পাসওয়াৰ্ড চেঞ্জ কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ